কেনেকৈ কৰা এডিটিঙত কৰা নাই সঁচাকৈ এই তোমাৰ এটা কেপটো এনেকৈ ঘূৰোৱা তাৰপিছত চশমাখন এটা বেলেগ ষ্টাইলত আৰু ল'ৰাটো মই হেৰি আৰু এটা মনত পৰিছে কমেণ্ট দেখি থাকোঁ বেয়া কমেণ্ট দি থাকে ছোৱালী এজনী তোমাক দেই ৰ দেখি আছোঁ কিবা এটা দিছিলে ৰ চাইছোঁ কি বেবী কি আছিলে তুমি ভাবানে কেতিয়াবা অসমত স্ক'প আছেনে এইটো ক্ষেত্ৰত ডান্সৰ কিমান ধৰণৰ বা কেনেকুৱা ধৰণৰ স্ক'প আছে বৰ্তমান সময়ত মানে মই চিনাকিটো কৰাই দিওঁ মই যেতিয়া মই কৈ আছোঁ যে ইনষ্টাগ্ৰামত যেতিয়া বহুত ভিডিঅ' আহি থাকে ন তোমাৰ মই যেতিয়া চাইছোঁ মানে ডান্সৰ ভিডিঅ' প্ৰায় দেখি থাকোঁ ল'ৰাটোৰ মানে দেই ল'ৰাটোৰ ভাগৰ মানে ডান্সৰ ভিডিঅ' দেখি থাকোঁ বহুত বেছি ভাল লাগিলে ভিডিঅ'বিলাক আৰু বেছিকৈ মই দেখিছোঁ তুমি জুবিন দাৰ গান লৈ পেলাই বেছিকৈ হয়তো ডান্সৰ ভিডিঅ'বিলাক বনোৱা যদি ভুল হোৱা নাই মোৰ হয়নে ঠিকে কৈছোঁ বেছিভাগ গান মানে জুবিন দাৰ গানেই থাকে আৰু বহুত ধুনীয়া ডান্স কৰে আৰু কিছুমান কমেণ্টত এনেকুৱাও দেখোঁ যে আছামিজ মাইকেল জেকচন এনেকুৱা কমেণ্টো দিয়ে কাৰণ তেনেকুৱা ধৰণৰ তুমি অলপ ষ্টেপ তুমি দিয়া হয়তো তুমি ফ'ল' কৰা চাগে চ' সেইটো কাৰণে মই মাতিছোঁ কাৰণ প্ৰতিভা আছে ল'ৰাজনৰ গতিকে আজি আমি কথা পাতিম কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ কৰিছিলা কৈছিলে যে সেই প্ৰথমতে কৈ আছিলে দাদাও আহিছে লগত দেই দাদা এজন আহিছে নামটো ক'বলৈ মানা কৰিছে নকওঁ বেকত বহি আছে কৈছে অলপ কমফৰ্টেবল হৈ লওক তাৰপাছত কথা পাতিম এতিয়া কমফৰ্টেবল ন ঠিকে আছে ঠিক আছে অ'কে এতিয়া তোমাৰ ফাৰ্ষ্ট নামটোৰ পৰা যাওঁ মেল'ফ্ৰলিক এইটো মিনিংটো কি মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ ধৰি লওক মই ইনষ্টাগ্ৰাম এটা খুলিম বা ইউটিউব চেনেল এটা খুলিম তো নাম এটা বিচাৰি আছিলোঁ যে কেনেকুৱা কি হ'ব তো মই মানে যেতিয়া নাচিছিলোঁ মানে অলপ শ্ল' মানে আৰু ছফ্ট টাইপৰ যেতিয়া ছংবিলাক শুনো ভাল লাগে তো সেই হিচাপে ভাবিলোঁ যে নাই অলপ ছফ্ট টাইপৰ নিচিনা মানে এটা নাম লওঁ তো আগতে মই হেৰি চাইছিলোঁ আপোনাৰ মাছ মেলো তেওঁ বিটবিলাকো শুনিছিলোঁ তো তাৰপৰা মই মেলোটো ল'লোঁ মেলোটো অৰ্থ মানে কি হয় আপোনাৰ ছফ্ট পূৰা ছফ্ট তাৰপিছত মই ভাবিলোঁ ছফ্টৰ লগত আৰু বেলেগ কিবা মিক্স কৰিব পাৰি নেকি তো তেনেকৈতো ঘপককৈ নাম এটা ল'লেও নহ'ব তো মই ফলিকটো বিচাৰি চাইছিলোঁ মানে চাৰ্চ কৰিছিলোঁ যে কেনেকুৱা কি হ'ব তো এই মেল'ফলিক মানে ছফ্ট আৰু এইফালে ক্ৰিয়েটিভ মানে ছফ্টলি বস্তুবিলাক মানে লৈ যাবলৈ ক্ৰিয়েটিভ টাইপ মাইণ্ড লৈ পেলাই তেনেকৈ সেইটো নামটো ল'লোঁ মানুহজনক দেখি ছফ্ট নিচিনা লাগিছে বাৰু বাকী নাজানো ছফ্ট নে হাৰ্ড তুমি নাই মানে কি হয় আপোনাৰ এতিয়া যেনেকৈ ক'লে জুবিন দাৰ গানবিলাক প্ৰায়ভাগ নাচোঁ জুবিন দাও মানে কি হয় তেওঁ কৈছিলে এটা কথা যে মোৰ গানখিনি শুনিলে তোমালোক বহুত পিছলৈ গুচি যাবা মানে পিছৰ যিখিনি অনুভৱ হয় যিখিনি ফিল হয় সেইখিনি তোমালোকে মানে শুনিলে ক'ব পাবা তো তেনেকৈ মই জুবিন দাৰ গানবিলাক শুনিলে মানে অলপ বেলেগ এটা ভাইব আহে মানে এটা ফিল হয় তো সেই হিচাপে যিটো মন গৈছে মোৰ তেনেকৈ ওলাই যায় আৰু গায় আৰু জুবিন দাৰ বহুতখিনি ছঙত মানে কি হয় আপোনাৰ মাইকেল জেকচনৰ যোনবিলাক বিট থাকে তেনেকুৱা টাইপৰ কিছুমান দিয়ে আৰু জুবিন দাই ভালো পাইছিলে মাইকেল জেকচনক তো সেই বস্তুটো মই মানে অলপমান কম্বাইন কৰি পেলাই এনেকুৱা নহওক যে গোটেইখিনিয়ে মই কপি কৰিছোঁ অলপমান নিজৰ ভাৱটোও দেখাওঁ আমাৰ অসমীয়াৰ ছংবিলাকৰ যিবিলাক থাকে সেইবিলাকো দেখাওঁ অলপমান মাইকেল জেকচনৰ যোনটো হেৰি হয় সেইটোও দিওঁ তেনেকৈ আৰু চলি আছে এতিয়া ৰিচেণ্টলি তোমাৰ মাইকেল জেকচনৰ মুভিখন আহিলে ন চালানে নাই এইখন চাবলৈ পোৱা নাই কিন্তু মন আছে চাম বাৰু ভাল হৈছে বুলি কোৱা শুনিছোঁ ভাল হৈছে মানে মাইকেল জেকচনৰ তেওঁ হেৰি হ'ব ভতিজা হ'ব চাগে তেওঁ ৰোল প্লে' কৰিছে মানে ভাল লাগিছে বস্তুখিনি চাইছোঁ ট্ৰেইলাৰটো চাইছোঁ মোৰ বহুত ভাল লাগিছে বহুত মানে ধুনীয়াকৈ বনাইছে এতিয়া মানে তোমাৰ এই ডান্স তুমি আৰু দেখি থাকোঁ বুলি যে কৈছোঁ মই বহুত ধুনীয়া নাচা মানে ষ্টাৰ্ট কেনেকৈ হৈছিল আৰু শিকিছিলা ক'ত তোমাৰ গুৰু কোন আচলতে ষ্টাৰ্ট মই আপোনাৰ কৰিছিলোঁ বহুত সৰুতে সেইটো ষ্টাৰ্ট বুলি নকওঁ কিন্তু মন এটা আছিলে নাচিম বুলি মামাৰ ঘৰত গৈছিলোঁ প্ৰগ্ৰাম হৈছিলে বিহু ফাংচন হৈছিলে তো মোৰ নাচিব মন গৈ আছিলে যে নাচোঁ মাহঁতক লাগি আছোঁ যে নাই নাচিমে তাৰপিছত মোৰ ডাঙৰ মামাৰ বা তেওঁ ক'লে বোলে হ'ব দে মই তোক শিকাই দিম তই নাচিবি আৰু সৰু আৰু মানুহখিনি তো তেতিয়া গান এটা বিচাৰি দিলে জুবিন দা আহে বা নাহে ছংটো সৰুতে তাৰপিছত বয়স ইমান এটা হেৰি আপোনাৰ ধৰি লওক খোজকাঢ়ি ধুনীয়াকৈ মানে কথা চথা পাতিব পাৰোঁ আৰু তেনেকুৱা বয়সত তো বায়ে শিকায়ো দিলে মোৰবিলাক গ'লোঁ ষ্টেজত উঠি লৈ পেলাই তেতিয়া সেইখিনি সময়ত কি হয় আপোনাৰ যেতিয়া ষ্টেজত উঠা যায় মানুহখিনি পূৰা আন্ধাৰ হৈ থাকে ষ্টেজটো আন্ধাৰ হৈ থাকে অলপমান পোহৰ হৈ থাকে উঠিলেও ধুনীয়াকৈ ড্ৰেছ পাতি কৰি পেলাই উঠাই দিলে গানটো বাজিলে অলপমান নাচিব লওঁতে দিলে লাইটকেইটা অন কৰি মানুহখিনি দেখিতো ভয় খালোঁ সেইখিনিতে কানা ষ্টাৰ্ট কানি লৈ পেলাই ইফালে চাওঁ মাক দেখা নাই মই যেতিয়া ৰাইট চাইডে চালোঁ মায়ে সেইফালে আছে মই তাৰপৰা দৌৰিছোঁ চিধা লৈ পেলাই মই ভাবিছোঁ কাণৰ ভয় লাগিছে মোক মায়ে চাগে ধৰি পেলাই ৰ'ব হ'ব নাই দিছে ছয় পাত মাৰি তাৰপিছত হৈ গ'ল আৰু সেইটো কাৰণে মনত থাকিলে আৰু বস্তুটো তাৰপিছত তেনেকৈ সেইটো চিন গ'ল আৰু তাৰপিছত স্কুলত প্ৰগ্ৰাম হয় তাতো নাচিবলৈ ল'লোঁ তেতিয়া কি হয় আপোনাৰ
মোৰ নাচবিলাক আগতে কি হয় মই তললৈ চাই চাই নাচোঁ মানে মই মানুহৰ লগত কোনে তেতিয়া সেই ভয়টো সোমাই গ'ল মানে মই মানুহ দেখি পেলাই ভয় খাই পেলাই কাৰণে আছিলে চাগে হয় বাৰু তাৰপিছত তললৈ চাই চাই নাচোঁ তাৰপিছত তেনেকৈ বহুতখিনি গ'ল আৰু মাহঁতে কয় তই এনেকৈ নানাচিবি এনেকৈ নাচিলেতো মানুহক কেনেকৈ গম পাবি যে ভাল হৈছে নে বেয়া হৈছে তই গম নাপাবি নহয় মানুহৰ যদি নাচাওঁ তেওঁলোকে কেনেকুৱা কি ফিল কৰিছে তোৰ নাচটো চাই তইতো গম নাপাবি তইতো সেনেকৈয়ে হেৰি কৰি থাকিবি তাৰপিছত দাদাহঁতক পালোঁ দাদাহঁতে বৌ আজি আমাৰ লগতে নাচিবি মোৰ দাদাও নাচিছিলে আগতে তাৰপিছত নাচিছিলে এতিয়া নানাচে কামৰ ক্ষেত্ৰতে নোৱাৰে মানে সময় নোহোৱা হৈ গৈছে তাৰপিছত ক'লে বোলে বৌ নাচিবি দাদাৰ লগতে আৰু 2জন দাদা 3জন আৰু মোৰ সৈতে 4জন তাৰপিছত আমি নাচিলোঁ বিহু ফাংচনত তেতিয়াবা মানে কি হয় তেওঁলোকৰ লগত ছাপোৰ্ট এটা পালোঁ সাহস এটা পালোঁ তেতিয়াবা মানে সেই বস্তুখিনি নাইকিয়া হৈ গ'ল আৰু ভয় ভাৱটো নাইকিয়া হৈ গ'ল আৰু ভিডিঅ'বিলাক দিয়া কেতিয়াবা ষ্টাৰ্ট কৰিলা ভিডিঅ'বিলাক দিয়া 2018 চনৰ পৰাই দি আছিলোঁ তেতিয়া মানে কি হয় আপোনাৰ ইয়াৰ আগতেও মই ফেচবুকতো দিছিলোঁ নাচোঁ কিন্তু মানে সেই বস্তুটো অহা নাছিলে যেনেকৈ ধৰণৰ মই বিচাৰিছিলোঁ চেষ্টা কৰি থাকোঁ তাৰপিছত মই আপোনাৰ তেনেকৈ মানে গুৰুটো তেনেকৈ তুমি লোৱা নাছিলা ন দাদাহঁতৰ লগত থাকি তেনেকৈ শিকি গৈছোঁ তেনেকৈ গুৰু তেনেকৈ লোৱা নাই ট্ৰেইনিং প্ৰফেচনেলি লোৱাই নাই মই তেনেকৈ মই মানে আপোনাৰ ধৰি লওক কাৰো পৰা তেনেকৈ শিকিবলৈ পাৰাগৈ নাই কিন্তু আছে বহুতখিনিয়ে তেনেকৈ মানে ধৰি লওক শিকাইছে কৰিছে বা এনেকৈ আৰু গ্ৰুপত নাচিছোঁ এইটো ভুল হৈছে এইটো হৈছে তেনেকৈ ধৰণৰ মানে এক্সট্ৰাকৈ যে মই কাৰোবাৰ গৈ পেলাই শিকিব লগা তেনেকৈ হোৱাগৈ নাই মানে ধুনীয়া কৰা তুমি মানে তেতিয়া কি হৈছিলে আপোনাৰ মই ইয়াতে গুৱাহাটীতে আছিলোঁ ইয়াতে কাম কৰিছিলোঁ মানে পঢ়ি চহি হৈ যোৱাৰ পিছত জব ইয়াতে কৰিলোঁ তো ৰুম কাম তেনেকৈ ৰুমত ধৰি লওক সময় পালোঁ নাচিলোঁ তেনেকৈ কৰিলোঁ তাৰপিছত যেতিয়া ঘৰটো দৰকাৰ হৈ গৈছে এতিয়াতো ল'ৰা এটাই ঘৰৰ ভণ্টি আছে তো চাব লাগিব সেইফালেও তো মই গুচি গ'লোঁগৈ ঘৰলৈ তো এতিয়াও সেই তেনেকৈ আপোনাৰ কামত যাওঁ ৰাতিপুৱা বা নহ'লে মই ৰাতিপুৱা সোনকালে উঠি ধুনীয়াকৈ নাচি কৰি লৈ পেলাই আকৌ কামলৈ ওলাই যাওঁ আহি পেলাই আকৌ ঘৰ পাওঁ ঘৰ পোৱাৰ পিছত আকৌ ধৰি লওক তেনেকৈ আৰু অকণমান ৰেষ্ট লৈ পেলাই আকৌ ৰাতি তেনেকৈ নাচোঁ ৰৈ পিনতো তেনেকৈ নাচিছিলোঁ বাৰু কামৰ পৰা আহিলোঁ একদম ভাবি লৈছোঁ আৰু জুবিন দা এইটো গানত নাচিব লাগিব তো সেইটো তেনেকৈ বনাইছিলোঁ এতিয়া আৰু এটা মোৰ মানে কথা মনলৈ আহিছোঁ তোমাৰ মই একাউণ্টটো চাই আছিলোঁ হা তাতে কমেণ্টটো বহুত আহি থাকে ন মেক্সিমাম তোমাৰ দেখিছোঁ ভাল কমেণ্টেই দিছে তাতে জুবিন দাৰ গানত তুমি বিশেষকৈ মানে মই আগতেও উল্লেখ কৰিছোঁ যে জুবিন দাৰ গানত মানে বেছিকৈ তুমি নাচা বা ভিডিঅ'টো বনোৱা এনেকৈও কিছুমানে কমেণ্ট কৰিছে জুবিন দাৰ নামত মানে ব্যৱসায় আৰম্ভ কৰিবলৈ লাগি গ'লি তুমি হয়তো ৰিপ্লাইও দিছা নেকি চাগে সেইটোত হয়নে হয় মানে তুমি কি ভাবা যে জুবিন দাৰ গানত তুমি এতিয়ালৈকে বহুত ভিডিঅ' বনাইছা জুবিন দাৰ নাম লৈ কি তুমি কি বিজনেছ কৰিছা নেকি নাই ক'বলৈ গ'লে মই এইটো বিজনেছ কৰা নাই কাৰণ ইনষ্টাগ্ৰামত মই জুবিন দাক ভাল পাওঁ জুবিন দাৰ গানত মই সেইখিনি ফিল পাওঁ তেখেতৰ গানৰ যিটো ফিল কৰে তেখেতে ময়ো মোৰ হিচাপে ফিল কৰোঁ সেই হিচাপে মই নাচোঁ আৰু ভাল লাগে নাচি পেলাই আৰু ব্যৱসায় মানে কি মই কিবা এটা বস্তু ভাল লাগিছে মই সেইটো গান নাচিছোঁ সেইটো ব্যৱসায় হিচাপেতো যাব নালাগে আৰু মোৰটোতো একো তাত হেৰি নাই ন লাভ নাই নহয় জুবিন দাৰ গানত নাচিছোঁ তেখেতে তেওঁ যোনখিনি তেওঁ গান বনাইছে তেওঁৱে লৈ লওক মোক একো নালাগে কিন্তু মই ভাল পাওঁ নাচি মোৰ সেইটোৱে লাগে আৰু নাচি ভাল পাওঁ এতিয়া আমি নাচি থকা মানুহে ছংটো ল'ব লাগিব সেই ছংটোৰ পৰাহে আমি নাচিম এনেইতো বাচনা এটা নাচি থাকিলেতো নহ'ব তেনেকুৱা ক্ষেত্ৰত আৰু হয় কাৰণ এইটো কথা মই মানে দেখি পেলাই মোৰো অলপ আচৰিত লাগিলে কাৰণ তুমি ইনষ্টাগ্ৰামত ভিডিঅ' বনোৱা আৰু চবেই জানে যে ইনষ্টাগ্ৰামৰ পৰা কোনো ধৰণৰ পে'মেণ্ট তেনেকৈ নাপায় একোৱে নাপায় প্ৰমোশ্যন কিবা হ'লে বেলেগ কথা কিন্তু ভিডিঅ'ৰ পৰা তেনেকৈ মানে পইচা টকা নাপায় গতিকে সেইটো মানে জুবিন দাৰ নাম ব্যৱহাৰ কৰি পেলাই তুমি বিজনেছ কৰা এইটো মানে ময়ো যুক্তিকৰ বুলি ভবা নাই মানে কোৱাটো তুমি ভাল পোৱা সেইটো কাৰণে তুমি বনাইছা আৰু বাকী তোমাৰ কিছুমান ষ্টেপবিলাক দেখি থাকোঁ যে মাইকেল জেকছনক তুমি খুব ফ'ল' কৰা চাগে ন হয় মানে আগতে চাইছিলোঁ আগতে নাচিবলৈ চেষ্টা কৰি আছিলোঁ তেনেকৈ আৰু অলপ চলপ মানে কি হয় গোটেইখিনি কপি কৰিবলৈ গ'লেও আকৌ এটা কথা আহি যাব কপি কৰি নাচিছ বা এইটো কৰিছ সেইকাৰণে ভাবোঁ যে অলপ লওঁ মাইকেল জেকছনৰ তেখেতৰো লওঁ ষ্টেপবিলাক অলপমান মিক্স কৰিবলৈ চেষ্টা কৰোঁ নিজৰ ফালৰ পৰা তেনেকৈ কৰি আছিলোঁ আৰু তোমাৰ ভিডিঅ'ত দেখিছোঁ এইটো কেনেকৈ কৰা এডিটিঙত কৰা নে সঁচাকৈ এই তোমাৰ এটা কেপটো এনেকৈ ঘূৰোৱা তাৰপাছত চশমাখন এটা বেলেগ ষ্টাইলত মানে কথাটোতো চবেই গম পায় এইটো কেনেকৈ কৰিছোঁ কিন্তু হ'লেও অলপমান ট্ৰিক অকণমান ইউজ কৰোঁ আৰু যে এইটো বস্তু যাতে মানে কি হিচাপে কৰিছোঁ সেইটো যাতে গম নাপাওক আৰু সেই ট্ৰিকটো লগাওঁ আৰু বাকীটো চবেই গম পায় বা কি হয় বস্তুটো মিক্স থাকে মানে মিক্স থাকে হয় গম পাইছোঁ অকণমান তোমাৰ ক্ৰিয়েটিভিটিও মানে জড়িত থাকে
এতিয়া ৰৈ ৰৈ বিনালেতো চংটোত আপোনাৰ জুবিন দাই কয় যে নভবা কথাবোৰ হঠাতে হয় চাগে, তো মই সেই হিচাপে টুপিটোত মানে সেইটো দিছিলোঁ ষ্টেপটো যে বস্তুটো নভবা হৈ গৈছে, মানে টুপিটো ঘূৰি আহিব কেনেকৈ, এইটোতো নভবা কথা হয়। তেনেকুৱা টাইপৰ অলপমান মিনিংবিলাক লৈ পেলাই ভিডিঅ'টো বনাইছিলোঁ আৰু ৰিচেণ্টলি আৰু এটা ভিডিঅ' বনাইছিলোঁ আপোনাৰ মায়া, তাতো অলপমান বিটবিলাক MJ ষ্টাইলত আছিলে বিটবিলাক, তো সেইটোও বনাইছিলোঁ মায়া, মানে টুপিটো ঘূৰাই কিনে আনিছিলোঁ মানে মায়া আৰু মায়া টাইপৰ নিচিনা বনাইছিলোঁ। ঘৰত ছাপোৰ্ট কেনেকুৱা ধৰণৰ তোমাৰ? ঘৰত বঢ়িয়া। কি কয় ডান্সৰ কথা? মানে আপোনাৰ মই যদি ভিডিঅ'টো বনালোঁ ৰাতিপুৱা সময়ত বনাই পেলাই এডিট কৰোঁ, তো মই এডিট কৰি কিনে দেখাওঁ মাক, তাৰপিছত মায়ে চাই লৈ পেলাই কয় কেতিয়ালৈ দিবি আপলোড, মই বোলো দিম মই কামলৈ যাই লওঁ, কামত গৈ পেলাই ধুনীয়াকৈ আপলোডটো দিম আৰু তাৰপিছত মোক আকৌ ফোন কৰিব দিলি নে আপলোড, মই বোলো দিলোঁ, তাৰপিছত ধুনীয়াকৈ আৰু ফেচবুকটো লগাব, মানে মায়ে মানে ফাৰ্ষ্ট ভিউ হিচাপে ক'বলৈ গ'লে মায়ে মানে তেখেতে মানে চাবই, মানে এটা ভিডিঅ'কে মানে 10 বাৰ 15 বাৰলৈকে চাই দিব, হয়তো চাগে তেওঁ সেইখিনি মৰমৰ কাৰণে চাগে আজি চাগে অলপমান আৰু অলপ ওপৰলৈ গৈ আছোঁ আৰু। দেউতাই কি কয় তোমাৰ? দেউতাও সেই দেউতাও ছাপোৰ্ট কৰে ভালকৈ, মানে ঘৰৰ গোটেইখিনি ছাপোৰ্ট ভাল, একদম বঢ়িয়া। আৰু যিহেতু তুমি কৈছা দাদাৰ লগত মানে নাচি হয়তো শিকিছা, হয়। দাদাই কি কয় নে ভুল মানে ক্ৰুটি দেখাই দিয়ে নে বা কয় নে? দাদাই কয় মানে আপোনাৰ কেতিয়াবা যদি মই নাচিব লগা হয় এই গানটোত বা এইটো চঙত বা এনেকৈ কৰিবলৈ দেখাই দিয়ে যে এই বস্তুটোতো এনেকৈ কৰিবি বা এইটো গানত এইখিনি পাৰ্টৰ পৰাহে তই দিবি, গোটেইখিনি পাৰ্টটো চাই লওঁ, মানে আমি গোটেইখিনি ডিছকাছ কৰি লওঁ যে এইটো গানত এনেকৈ নাচিলে ভাল হ'বনে বা কোনখিনি পাৰ্ট লৈ পেলাই নাচিলে ভাল হ'ব, মোক দেখাই কৰি দিয়ে, তো তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু তেখেতলোকৰ ছাপোৰ্টত। বঢ়িয়া। তো এতিয়া তুমি ধৰি লোৱা ইনষ্টাগ্ৰামত বা ছ'চিয়েল মিডিয়াৰ যোগেদি আজিকালি বহুত মানে পপুলাৰ হয়, তোমাৰ ভাইৰেল হয়, সেই তাৰ পৰা প্ৰগ্ৰেমো পোৱা যায় কিছুমান, তুমি তেনেকৈ প্ৰগ্ৰেম কৰিছা নে? নাই প্ৰগ্ৰাম তেনেকৈ পোৱা নাই বাৰু, কিন্তু আৰু এজন দাদা আছে, তেখেতৰ ছাপোৰ্টত এটা প্ৰগ্ৰাম হ'বলৈ গৈ আছে বাৰু, নামটো এতিয়া নকওঁ বাৰু, গৈ আছে আৰু সেইটো হ'ব আৰু বাকীটো তেনেকৈ ইমান অহা নাই বাৰু, একো নাই, হ'ব আৰু কেতিয়াবা আৰু নাই সেইটো থাকে ন, মানে লাইভ শ্ব'বিলাক কৰা যায় ন সাধাৰণতে ডান্সাৰবিলাকৰ থাকে। আমাৰ খুব কম চাগে তেনেকুৱা ন? কম মানে এতিয়াতো অলপমান বাঢ়িছে মানে ঠায়ে হৈ আছে বাৰু। তো মোৰো মানে ধৰি লওক সেই কামৰ কাৰণে হয়তো কেতিয়াবা যাব নোৱাৰিবও পাৰোঁ বা তেনেকুৱা ক্ষেত্ৰত হেৰি হৈ আছে বাৰু। বুজিছোঁ। তোমাৰ মেইন প্ৰফেশ্যনটো তুমি কি বুলি ক'বা পিছে এতিয়া তুমিতো জব কৰি আছা? জবটো কৰি আছোঁ, মানে ভালটো মই নাচকে পাওঁ দেই, ডান্স কৰিয়ে ভাল পাওঁ, তো এইটোত যদি ইন ফিউচাৰ কিবা যদি ভাল হয় তো এইটোৱে লৈ যাম। তথাপিও কি হয় আপোনাৰ জবটো কৰি আছোঁতো ধৰি লওক সেইফালেও চাব লাগিব, দুইটা ফালে চাব লাগিব আৰু দুইটা ফালে চাই পেলাই আগুৱাই গৈ থাকিব লাগিব আৰু। তুমি ভাবানে কেতিয়াবা অসমত স্ক'প আছেনে এইটো ক্ষেত্ৰত ডান্সৰ কিমান ধৰণৰ বা কেনেকুৱা ধৰণৰ স্ক'প আছে বৰ্তমান সময়ত? স্ক'প বুলিবলৈতো আছে, নাথাকা নহয়, বহুতখিনি আগবাঢ়িছে এতিয়া আমাৰ ইয়াতো, বহুত ভাল ডেন্সাৰ আছে, তেওঁলোকেও তেওঁলোকৰ কামখিনি কৰি গৈ আছে, বহুতখিনি আগবাঢ়িও গৈছে, তো আছে, নাথাকা নহয়, ভাল হৈছে, ডেভেলপ হৈছে গোটেইখিনি জেগাতে। তো তেনেকৈ আৰু তেওঁলোকে যেনেকৈ এতিয়া প্ৰশিক্ষণ দি আছে চবকে, তেনেকৈ আৰু মানে প্ৰজন্মখিনি উঠি যাব, ভাল হ'বগৈ, মানে ভাল হ'বলৈ গৈ আছে আৰু অসমখনো, আৰু বহুতখিনি জিকিও আহিছে, টাইটেল লৈও আহিছে, ডান্স ইণ্ডিয়া নেশ্যনেল গ'ল, ডান্স প্লাছত গ'ল, ভাল হৈছে, ভাল হ'ব। তোমাৰ মন নাই নেকি ৰিয়েলিটি শ্ব'ত যাবলৈ? মই এবাৰ ট্ৰাই কৰিছিলোঁ, তেতিয়া ধৰি লওক মোৰ তেনেকৈ কোনো শিকাও নাছিলোঁ বা তেনেকুৱা, তো কোনোবা অকণমান জেগাত হয়তো চাগে অকণমান খুট ৰখি গৈছিলে। তো এতিয়াও মানে মই আপোনাৰ অথনি সুধিছিলে নহয় যে অলৱেজ লাৰ্ণিং বুলি যে কিয় মানে, তো মই মানে কি সেইটোৱে শিকি আছোঁ, তো কয় যে শিকাবা নেকি বুলিকৈ, বা বহুতে কয় যে তুমি স্কুল এখন খোলা শিকোৱা, কিন্তু মানে কি হৈছে ময়োতো শিকিয়ে আছোঁ, মোৰো শিকি যেতিয়া মই ভাবিম যে মই পাৰিছোঁ, তেতিয়া তেওঁলোকক শিকাবলৈ ভাল হ'ব, শিকি আছোঁ আৰু ধুনীয়াকৈ। এই ৰিয়েলিটি শ্ব' এতিয়া ট্ৰাই কৰিম বুলি ভাবিছানে নতুন? যদি আহে বা চাম ট্ৰাই কৰি পেলাই ধুনীয়াকৈ, মানে সেইটো কাৰণে অলপ চলিও আছে প্ৰেক্টিচ। বঢ়িয়া, এনেকৈ কৰি যোৱা ভাল হ'ব। ডেইলি মানে শ্বুট কৰাই এটা ভিডিঅ' হ'লেও কৰিবা? মই কৰোঁৱে। কোনটো টাইমত কেনেকৈ মিলোৱা আছা, কাৰণ তুমি এইফালে জব কৰি আছা বুলি কৈছা, মই কিমান টাইম লাগে এটা ভিডিঅ' বনাবলৈ? ধৰি লওক মই আজি এটা আপলোড কৰিলোঁ, ধৰি লওক কাইলৈ এটা আপলোড কৰিব লাগে, তো তেতিয়া কি কৰোঁ, মই অফিচৰ পৰা আহোঁ,
আহি লৈ পেলাই কিবা কিবি অলপ খাই লৈ ৰেষ্ট লৈ পেলাই মই নেক্সট মৰ্ণিঙলৈ চেষ্টা কৰোঁ মানে কি হয় মই আজি ৰাতিলৈ নাচিম মানে অলপমান যিটো গানতে হওক মই প্ৰেক্টিছ কৰিম প্ৰেক্টিছ কৰাৰ পিছত যে মই গম পাইছোঁ যে এইখিনি ষ্টেপ কৰিলে ভাল হ'ব তো মই নেক্সট ৰাতিপুৱা ধৰি লওক 4-5 এনেকুৱা মানত উঠি লৈ পেলাই আকৌ এবাৰ প্ৰেক্টিছ কৰোঁ উঠি লৈ ধুনীয়াকৈ আৰু চাটৰ ওপৰত যাওঁ আৰু নহ'লে চোতালত গৈ পেলাই নাচোঁ আৰু 3-4টামান টেকৰ পিছত এটা ৰিজাল্ট আহে আৰু সেইটো হিচাপতে বনাওঁ আৰু এডিট কৰি পেলাই আৰু ভিডিঅ'বিলাক নিজে কৰা হয় নিজে কৰোঁ ফ্ৰণ্টত মানে লৈ লোৱা ষ্টেণ্ড ট্ৰাইপডত লৈ লওঁ কেমেৰাটো তাত লগাই লওঁ তাৰপিছত গোটেইখিনি হৈ যোৱাৰ পিছত এডিট কৰি পেলাই সেইখিনি মিলাই দিওঁ আৰু কেমেৰা মুভমেণ্টখিনি এডিটত মিলাই দিওঁ আৰু যাতে লাগক যে কেমেৰাটোৰ পৰা মুভ কৰি আছে কোনোবাই তেনেকুৱা টাইপ সেইটো লাগে কিন্তু দেই মানে ভাল লাগে এডিটিঙত গৈ পেলাই তুমি সেইখিনি এডিট কৰি দিওঁ কোনটো এপত কৰা এইটো বহুতে সুধি থাকে কেপকাটত কৰোঁ বহুতে সোধে চাগে তোমাক সোধে মই কওঁ কেপকাটত কৰোঁ বুলি তাৰপিছত সোধে যে এইটো দেখোন নাই পোৱা মই তেতিয়াও কওঁ যে কেপকাটটো মানে আমাৰ ইণ্ডিয়াত নচলে মানে তো যাৰ কাৰণে VPN ইউজ কৰিব লাগে মই কৈও দিওঁ কেপকাটটো ডাউনলোড কৰি লৈ পেলাই VPN ইউজ কৰিলে ধুনীয়াকৈ পাৰিবা কৰিবলৈ এনেকুৱা হৈছে নে যে তোমাৰ কোনোবা এটা ভিডিঅ'ত মানে বহুত বেছি সমালোচনা কৰিছে তোমাৰ সমালোচনা প্ৰায় জুবিন দা চঙৰ নাছিলে কেতিয়াবা কিছুমানে কয় ৰিচেণ্টলি এটা ভিডিঅ'টো কৈছে যে তুমি জুবিন দা হ'বলৈ নিবিচাৰিবা তেনেকুৱা ধৰণৰ কমেণ্ট আহে জুবিন দা গানত নানাচিবা মানে জুবিন দা হ'বলৈ নিবিচাৰিবা নচা নাছিলে ন এনেই গাহৰিয়াত ভিডিঅ' চাব বেলেগ কথা মানে সেইটো কমেণ্টত বহুতে মানে মোক ছাপৰ্টো কৰিছে ভালো লাগিছে চাই পেলাই কিন্তু মই মানে কি বিচাৰোঁ যে কাজিয়া পেচালটো ভাল নাপাওঁ মই মানে কৰি যোৱা বহুত ভাল হ'ব আৰু বিশেষকৈ দেখোঁ হা তোমাৰ বাৰু ষ্টাইলটো অলপ বেলেগ তোমাৰ ষ্টাইলটো কি বুলি কয় আচলতে ডান্সৰ ফৰ্মটো ষ্টাইলটো আপোনাৰ মই ফ্ৰীলি নাচি ভাল পাওঁ মানে ধৰি লওক এতিয়া বহুত কয় ফ্ৰী ষ্টাইলো হৈ যায় ফ্ৰী ষ্টাইল পপিঙো হৈ যায় কেতিয়াবা আপোনাৰ কি বুলি ক'ব পাৰোঁ এতিয়া আৰু এটা অল্ড স্কুল হিপ হপ তেনেকুৱা এটাও পৰে তো গোটেইখিনি অলপমান মিক্স কৰি কিনে মিক্স থকা হয় মানে মোৰ কুৱেশ্যন এইটোৱে মানে কিছুমান ল'ৰাই ধৰি লোৱা সত্ৰীয়া নৃত্যই হওক কথক বা এনেকুৱা ধৰণৰ নাছিলে সেই মানে ল'ৰাজনক ছোৱালী বুলি কয় আমাৰ সমাজত নাছিলে তুমি গম পাইছা ন এনেকুৱা ধৰণৰ মানে মন্তব্য বহুতেই তেনেকৈ দিয়ে মানে পাছ কৰে আমাৰ সমাজত বিশেষকৈ মানে ল'ৰাই নাছিলে বস্তুটো অলপ বেলেগ কৰি পেলায় তুমি কি ভাবা এই বিষয়টোত মানে এতিয়া সত্ৰীয়া নৃত্য হওক বা ক্লাছিকেল ডান্সত যেতিয়া ল'ৰা এজনে নাচে সত্ৰীয়া নৃত্যটোৱে হৈছে আপোনাৰ এটা স্মুথ টাইপৰ গোটেইখিনি যায় এটা ক্লাছিকেল আৰু সত্ৰীয়াটো কি হৈছে আপোনাৰ ভক্তি টাইপৰ এটা আমাৰ সৃষ্টি যেনে আগৰ পৰা কৰিছে শংকৰদেৱসকলে যেনেকৈ হেৰি কৰিছে তো এটা ভক্তি বস্তুটো হেৰি কৰিতো নাছিলে নহ'ব উৎপাত কৰি নাছিলেতো নহ'ব তো সেইটো হিচাপে তেওঁলোকে যিটো অংগী ভংগী দিছে সেইটো মাইকী বা ছোৱালী টাইপ হ'ব বুলি মই নাভাবোঁ কিন্তু দেই নাচটো সদায় নাচেই হ'ব লাগে সেইটো সেই কথাটো লৈ পেলাই যদি কয় বোলে নাই এই ল'ৰাটোৱে নাচিছে কাৰণে এইটো ছোৱালী হৈ গৈছে সেইটো নহয় নাচে আৰু নাচৰ লগত ল'ৰা ছোৱালী বুলি কোনো কথা নাই ল'ৰা ছোৱালী বুলি কথা নাই তোমাক বেছিকৈ কি কুৱেশ্যন সোধে তোমাক ইনষ্টাগ্ৰামত কি বেছিকৈ আহে তোমালৈ কুৱেশ্যনটো এজটো লৈও সোধে কেতিয়াবা এজটো সোধে ন আৰু মানে এনেকৈ ভাবে তুমি বহুত মানে টিকলা এনেকুৱা ভাবে ন টিকলা বুলি ভাবে কেতিয়াবা কয় তাৰপিছত মই বয়সটো ক'লে কৈছে নালাগে দেখোন তুমি কৈও দিয়া কৈ দিওঁ আৰু তেনেকৈ কেনেকৈ শিকিছা বিশেষকৈ কিন্তু আপোনাৰ এই হেৰি ক'ড এডিট কৰাটো বেছিকৈ সোধে আৰু এই টুপি ঘূৰাটো কেনেকৈ কৰিলা শিকাই ক'বলৈ দিয়ে মই বোলো শিকাম বাৰু কিন্তু এইটো যিটো ভাবি থৈছা সেইটোৱে হয় কালি অকণমান ট্ৰিক আছে আৰু কেতিয়াবাতো মই কৈয়ে নিওঁ মই যেতিয়া কামত যাওঁ সিহঁতেতো মোৰ লগতে হেৰি কৰিয়ে থাকে সিহঁতেও মোক সোধে যে কৰ কেনেকৈ মই বোলো মায়েৰ পৰা শিকি আহিছোঁ তেনেকৈ কৈ দিয়া কিন্তু ধেমালি কৰোঁতে কওঁ আৰু কিন্তু সিহঁতেও পাছত গম পাইছে যে কেনেকৈ কওঁ মই বোলো এনেকৈয়ে কওঁ হ'ব আৰু দে তোমাক মানে এজন নৃত্যশিল্পী হিচাপে কেনেধৰণে অসমত প্ৰতিষ্ঠিত হ'বলৈ মন আছে অসমতে হওক বা বাহিৰতে হওক কেনেধৰণে তোমাক নিজকে প্ৰতিষ্ঠা কৰিবলৈ মন আছে নৃত্যটোক তোমাৰ মানে ধৰি লওক আজি এতিয়া আৰু আপোনাৰ প্ৰতিষ্ঠিত হিচাপে বুলি ক'লে ডান্স ভাল লাগে আৰু সেইটো হিচাপে আৰু যে কওক যে আমুকটো ল'ৰাই ভাল নাচে দেই তেনেকুৱা টাইপ মানে চিনেমা বা তেনেকুৱা ধৰণৰ ইয়াতো মানে তোমাৰ কৰিঅ'গ্ৰাফ কৰিব মন আছেনে বা চান্স পালেতো চেষ্টাটো কৰি চাম বাৰু যিখিনি ধৰি লওক কৰি আছোঁ ময়ো শিকিব পাৰিম
অলপমান মানে নতুন এটা যেতিয়া ধৰি লওক এটা নতুন ষ্টেজত যোৱা যায় যেতিয়া কাম কৰিম তো তেতিয়া ধৰি লওক তেওঁলোকৰ পৰাও শিকা যায় বস্তুখিনি তেনেকুৱা পালে ভাল ডান্সৰ বাহিৰে বেলেগ কি কৰা ডান্সৰ বাহিৰে আগতে আৰ্ট কৰিছিলোঁ এতিয়া কৰা নেকি এতিয়া নকৰা হ'লোঁ মানে এতিয়া বেগাবেগি হয় আৰু গানো গাইছিলোঁ গান গোৱা স্কুলত থাকোঁতে গান গাইছিলোঁ এতিয়া গোৱা নেকি নাই গম পাইছে ন মাতটো কেনেকুৱা গধলা হৈ গৈছে নাই কথা কোৱাটো বেলেগ হয় গান গাওঁটো বেলেগ হৈ যায় হয় কিন্তু গোৱা নহয় ন এতিয়া স্কেলবিলাক শিকিছিলা গান শিকা মাহঁতে গাইছিলে মা দেউতাই দুয়োটাই গান গায় তোমালোকৰ মানে ফেমিলি বেকগ্ৰাউণ্ডটো অলপমান মানে কালচাৰেল হয় মানে খুৰাও গান গায় দাদাও গান গায় নি নাই নাগায় নাচিছিলে তুমি এটা গান গাই দিয়া এতিয়া দাদা আহিছে আৰু ল'ৰাটো মই আৰু এটা মনত পৰিছে কমেণ্ট দেখি থাকোঁ বেয়া কমেণ্ট দি থাকে ছোৱালী এজনী তোমাক দেই দেখি আছোঁ কিবা এটা দিছিলে চাইছোঁ কি বেবী কি আছিলে আছে আপোনাৰ এতিয়া যিমানখিনি ধৰি লওক আগবাঢ়িছে তেওঁ ছাপোৰ্ট আছে তেওঁ ভুলখিনি শুধাই দিয়ে গানবিলাক বিচাৰি দিয়ে ছাপোৰ্ট চব ফালৰ পৰাই ভাল পাই আছোঁ আৰু বঢ়িয়া সেইটোৱেতো লাগে ন লাইফত লাগিবই চব বস্তু এতিয়া মই কি সুধিছিলোঁ গানৰ কথা গান গাবলৈ কৈছিলোঁ আৰু তোমাৰ ৰৈ ৰবিনালে যিটো গানত তুমি ডান্স কৰিছিলা সেইটো তোমাৰ নিউজতো বজাইছিলে মই দেখিছিলোঁ সেইটো বস্তু খুব বজাইছিলে মানে জুবিনদাৰ নাইকিয়া হৈ যোৱাৰ পাছত বজাইছিলে সেইখিনিত মানে সেইটো গান আপোনাৰ পাৰ্ট ছিষ্টেমত দিছিলোঁতো যিখিনি মানে তেখেতে গানটোত মানে বুজাব বিচাৰিছিলে তেনেকৈ ময়ো অলপ চেষ্টা কৰিছিলোঁ তো সেই হিচাপে পাৰ্টকৈ গৈছিলে আৰু সেই পাৰ্টকৈ দিয়া হিচাপতো মানুহবিলাকৰ যিখিনি মৰম চেনেহ সেইখিনি মানে ভালকৈ পাইছিলোঁ সেইকেইটা ভিডিঅ'ত আৰু এটা তুমি শংকুৰাজৰ গান এটাত বনাইছিলা নে হয়নে বহুত দিনৰ আগতে বনাইছিলোঁ কমেণ্টো দিছিলে চাগে তেওঁ হয় মই দেখিছিলোঁ সেই গান মানে ধুনীয়া নাচিছা হয় সেইটো গানৰ পৰাই মানে জাৰ্ণিটো অলপমান মানে টাৰ্ণিং পইণ্ট ক'ব পাৰি তেখেতলোক ধুনীয়া নাচিছা তুমি আৰু এটা গানত দিছিলে তোমাৰ সেইটো জুবিন দাই আছে চাগে নীলোৎপল বৰা যে আমাৰ ছিংগাৰ তেখেতেও কমেণ্ট দি থৈছে মই দেখিছোঁ হয় আছে সেইখিনিৰ পৰাই টাৰ্ণিং পইণ্ট এটা লৈছে আৰু যে তেতিয়া মই ভাবিছোঁ যে যেতিয়ালৈকে মই নাচি আছিলোঁ তেতিয়ালৈকেতো বহুত দিন গেপো পৰি গৈছিলে মানে মই ভাবোঁ যে কি কৰোঁ এতিয়া ইয়াতো গুৱাহাটীতে আছিলোঁ তেতিয়াতো অকলে আছিলোঁ তেতিয়া ৰুমত তো নাচি দিওঁ অলপমান ডিপ ডাউন হৈ যোৱা নিচিনা হৈ গৈছিলে তাৰপিছত যেতিয়া ঘৰত গৈ পেলাই যেতিয়া বেলেগ এটা পৰিৱেশ পালোঁ মা দেউতাহঁতৰ ছাপোৰ্ট গোটেইখিনি ছাপোৰ্ট যেতিয়া কৰিবলৈ তেতিয়া ভাবিলোঁ যে নাই আকৌ এবাৰ চেষ্টা কৰি চাব পাৰি নেকি যেতিয়া সেইখিনিৰ পৰা ষ্টাৰ্ট কৰিলোঁ ফাৰ্ষ্টতেতো মই পূৰা ছাতৰ ওপৰত গৈ লাইট চাইট লগাই লৈ পূৰা নাচোঁ তাৰপিছত আপুনি যোনটো ক'লে শংকুদা গানটো সেই গানটো নাচাৰ পিছত যেতিয়া এটা হেৰি হৈছে তেতিয়া ভাবিছোঁ যে নাই আৰু এতিয়া আৰু অলপ চেষ্টা কৰিব লাগে আগবাঢ়িব লাগে এই অসমত বহুতো কম্পিটিশ্যন হৈ থাকে তুমি পাৰ্টিচিপেট কৰিছা আজিলৈ কৰা নাই যোৱা নাই কিয় কৰিব মন ইচ্ছা নাই নেকি আছে কিন্তু আপোনাৰ কামৰ ক্ষেত্ৰতো ধৰি লওক ইফালে কামো এৰিব নোৱাৰা হ'লোঁ কামটো ধৰি লওক এতিয়া যিটোত কৰি আছোঁ কাম ধৰি লওক নকৰিলেও নহয় ধৰি লওক মানে নকৰিলে নহয় মানে কি হয় ধৰি লওক এতিয়া নতুনকৈ আহিছে এই বস্তুটো তাতে নগাঁৱতে তো সেই হিচাপত ধৰি লওক মই যদি গুচি যাওঁগৈ মোৰ তলৰ যোনখিনি মানে মোৰ ছাপৰ্টত যোনখিনি আছে সিহঁতৰ অলপমান অসুবিধা পাই যায় এতিয়া মই যদি বেলেগত গুচি যাওঁ ধৰি লওক এতিয়া আৰু প্ৰাইভেট ছেক্টৰত কেনেকুৱা হয় ধৰি লওক ছুটি বেছি দিন নিদিয়ে তেনেকুৱা ক্ষেত্ৰত অকণমান অসুবিধা এটা হয় হ'লেও যেতিয়া খবৰ পাম যে আমুকত আছে তেতিয়া কিন্তু যাম আৰু মানে মই এবাৰ ভাবি লৈছোঁ যে পাৰ্টিচিপেট কৰিবা ভাল হ'ব মানে হয় মানে মই ভাবি লৈছোঁ যে এবাৰ যেতিয়াই য'ত যেনেকৈ পাওঁ মই মানে যামেই আৰু ভাল হ'ব কাৰণ এতিয়া তুমি অনলি ইনষ্টাগ্ৰামতে তুমি সীমাবদ্ধ হৈ আছে ইনষ্টাগ্ৰামত ভিডিঅ' বনোৱা মানুহে বহুত বেছি মানে মৰম দি আছে গতিকে তোমাৰ সেই পৰিসৰটো আৰু অলপ বঢ়াব লাগিব ৰাইজৰ মাজলৈ আৰু অলপ নিব লাগিব নিজকে আৰু অলপ গ্ৰ' কৰিব লাগিব তুমি গান এটা গোৱা মনৰ নিজানত জোনাক আছিলে তোমাৰ মৰমত সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰা
বা বেলেগচোন বহুত দিন প্ৰেক্টিচ কৰা নাই গম পাই গৈছে মানে ভইচত একো নাই কৰি যোৱা বহুত বেছি ভাল হ'ব বেছি কথা নাপাতো কাৰণ বেছি কথা পাতিবলগীয়া আৰু নাই আৰু তোমাৰ কিবা ক'বলগীয়া আছে নে তোমাৰ ফালৰ পৰা ফাৰ্ষ্টতেতো আপোনালৈ বহুত বহুত ধন্যবাদ আপোনাৰ পডকাষ্টলৈ মোক মাতিলে মোক কথাখিনি সুধিলে বহুত বহুত আপোনালোকো ধন্যবাদ থাকিলে সিমানেই আৰু ক'বলগীয়া নাই একো বহুত বহুত ভাল লাগিলে আহি মোৰো ভাল লাগিলে তুমি আহিলা বাকী কৰি যোৱা বহুত বেছি ভাল হ'ব মই এইটোৱে ক'লোঁ যে নিজকে আৰু বেছি গ্ৰ' কৰা অনলি ইনষ্টাগ্ৰামতে নহ'ব এতিয়া তুমি ৰাইজৰ মাজলৈ যাব লাগিব গতিকে আপোনালোকৰ কেনেকুৱা লাগিছে আজি এপিছ'ডটো কমেণ্ট কৰিব মই একদম প্ৰি কেপতে লগাই দিম যিসকলে চোৱা নাই ল'ৰাটোৰ ডান্স মই প্ৰি কেপত লগাই দিম অকণমান আপোনালোকে দেখি গম পাই যাব আৰু মানে একাউণ্টৰ হেৰিও দি দিম তোমাৰ ইনষ্টাগ্ৰামৰ আপোনালোকে চাই ল'ব পাৰিব বহুত ধুনীয়া ডান্স কৰে ল'ৰাজনে গতিকে উঠি অহা মানে প্ৰতিভাক আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে আপোনালোকেও ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ ভিডিঅ'টো যিমান পাৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ